নমস্কাৰ 2023 চনৰ 23 আগষ্টত মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰতে ইতিহাস ৰচনা কৰিছিল। সেইদিনা চন্দ্ৰযান 3য়ে চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰিছিল আৰু চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ ভাৰত হৈছিল। আৰু সেই দিনাৰ পৰাই ভাৰতে এক উৎসাহেৰে মহাকাশ অভিযান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নামি পৰিছিল। আৰু সেই দিনটোকেই আমাৰ দেশত এতিয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে উদযাপন কৰা হয়। আজি এই ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ উপলক্ষত আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট বিজ্ঞানী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ মাধুৰ্য প্ৰসাদ বৰাদেৱক। আপোনাক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ। ডক্টৰ বৰা কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকেই নহয়, তেখেত মহাকাশ গৱেষণা সংস্থা ইছৰোৰ আমাৰ ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ত আছে ৰিজনেল একাডেমিক চেণ্টাৰ, সেইটোৰো তেখেত সমন্বয়ক, কোঅৰ্ডিনেটৰ। আৰু তেখেতে এই বিষয়ত বিভিন্ন গৱেষণাত জড়িত হৈ আছে। আৰু মহাকাশ গৱেষণা, মহাকাশ কাৰ্যসূচী ভাৰত এতিয়া কিমান আগবাঢ়িছে, ভাৰতৰ কি কি পৰিকল্পনা চলি আছে, সেই বিষয়ে সবিশেষ আপোনাৰ পৰা আমি নিশ্চয়কৈ জানিব পাৰিম। আপোনাক প্ৰথমতে মই অভিনন্দন জনাইছোঁ যে ইছৰোৰো সৈতে জড়িত এগৰাকী ব্যক্তি আপুনি, আৰু ইতিমধ্যে বিভিন্ন অভিযানত সফলতা লাভ কৰি এতিয়া সমগ্ৰ বিশ্বৰ ভিতৰতে এক সবল স্থানত উপনীত হ'ব পাৰিছে ভাৰত। এতিয়া ভাৰতৰ আপুনি যদি প্ৰথমতে আমাৰ দৰ্শকক আপুনি জনাব বিচাৰে যে ভাৰতৰ গৱেষণা বা ভাৰতৰ মহাকাশ অভিযানৰ এতিয়া কি কি কাম চলি আছে? বৰ্তমানতো সকলোৱে জনা, আমি সকলোৱে জানো যে বৰ্তমান আমাৰ গগনযান, যিটো গগনযাত্ৰী বা মানুহ লৈ পেলাই ৰকেট যেতিয়া ওপৰলৈ যাব, তাৰ এতিয়া ধৰক আখৰা চলি আছে, প্ৰস্তুতি চলি আছে। আখৰাও বুলি কৰে, কিছুমান আখৰা হৈ গৈছে, প্ৰস্তুতি চলি আছে, কিন্তু সেইটো সম্পূৰ্ণ হোৱা নাই। গতিকে আৰু আনুষংগিক ৰূপে যিখিনি লাগতিয়াল বা যিখিনি কৰি থাকিবলগীয়া হৈছে, ধৰক বিভিন্ন ছেটেলাইট লঞ্চ কৰাৰ পৰা আৰম্ভ কৰি কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপণৰ যিখিনি কাম কৰি, সেইখিনি কাম চলি আছে। আৰু সেইটো অলপ দিনৰ আগতে আমাৰ সুধাংশু শুক্লাই ISS ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন, তেওঁলোকে তাত গৈ পেলাই আহিলে, তেওঁ বহু অভিজ্ঞতা লাভ কৰি আহিছে। আৰু গতিকে তেনেকৈ আমি আগবাঢ়ি গৈ আছে। আৰু এতিয়া যথেষ্ট আমি এটা সম্ভাৱনীয় এটা অৱস্থাত আছোঁ বুলি আমি ক'ব পাৰোঁ। আৰু যিখিনি বিশ্বৰ বাকী যিখিনি ধৰক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাছা বুলি যে আমি কওঁ, নাছা বা ৰাছিয়াৰ ৰছকসমছ বুলি আমি যিটো কওঁ, আৰু জাপানৰ তেনেকৈ আছে, আৰু আপোনাৰ ইউৰোপিয়ান স্পেচ এজেঞ্চিৰ যিটো ESA বুলি কয়, ইউৰোপিয়ান স্পেচ এজেঞ্চি, ইউৰোপৰ গোটেই দেশবিলাক একেলগে, ইউৰোপৰ এখন দেশৰ তেনেকৈ নাই, সংহত। আৰু ধৰক চাইনাৰ এই গোটেইখিনিৰ ভিতৰত ভাৰত অলমষ্ট সমানে কান্ধত কান্ধ মিলাই পেলাই আমি গৈ আছোঁ। আমি বহুত ওপৰত বুলিও নকওঁ, আমি তলতো নহয়, কিন্তু আমি কান্ধতে কান্ধ মিলাই আমি গৈ আছোঁ। আজিৰ পৰা 78 আপোনাৰ বছৰ আগতে প্ৰায় স্বাধীনতা লাভ কৰি এইটো অৱস্থা পোৱাটো এনেকুৱা কিন্তু ভাৰত প্ৰথম। কাৰণ আমি যদি বাকী গোটেইবোৰ দেশত চাওঁ, তেনেকুৱা কোনো দেশেই তেনেকৈ গোলামীৰ যিটো মানসিকতা সেইটো ভুগিব লগা তেওঁলোকৰ হোৱা নাছিলে। হয়, আপুনি ঠিকেই কৈছে যে 79 বছৰ আমি সম্পূৰ্ণ কৰিলোঁ। এতিয়া আমি সেইদিনা 80 সংখ্যক মানে স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। কিন্তু এই সময়তে, এই কম সময়ৰ ভিতৰতে ভাৰতে যিটো চমকপ্ৰদ সাফল্য দেখিব পাৰিছে, বিশেষকৈ 2014 আমাৰ যিটো সফলতা, এই সফলতাৰ পাছত আমি ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছোঁ। মই আপোনাৰ পৰা আৰম্ভণিতে অলপ আমাৰ দৰ্শকক, নতুন প্ৰজন্মৰ বিশেষকৈ, যে ভাৰতত মহাকাশ গৱেষণাৰ গোটেই বাটকটীয়া বা কোনে কেতিয়া আৰম্ভ কৰিছিল অলপ চমুকৈ ক'ব। বাটকটীয়া হ'ল আমাৰ যিজনক আমি ভাৰতৰ মহাকাশ যাত্ৰাৰ জনক বুলি ক'ব পাৰোঁ, তেওঁ হ'ল ডক্টৰ বিক্ৰম চাৰাভাই। গতিকে চাৰাভাই স্পেচ চেণ্টাৰ আছেই, সেইটো আমাৰ আৰম্ভ হৈছিলে ইনকস্পাৰ বুলি পেলাই এটা সংস্থাৰ পৰা আৰম্ভ হৈছিলে, ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ। সেইটো কমিটি এখন প্ৰথম বনাইছিলে বিক্ৰম চাৰাভাইৰ নেতৃত্বত। আৰু তেওঁলোকে তাৰপাছত তেনেকৈ চাউণ্ডিং ৰকেট, ধৰক আপোনাৰ জলবায়ু ঠিক বুলি নকওঁ, বতৰ বিজ্ঞানৰ, বতৰৰ কাৰণে কিছুমান ৰকেট তেওঁলোকে লঞ্চ কৰিছিলে। গতিকে সেইটো আমি প্ৰথম লঞ্চ বুলি ক'ব পাৰোঁ। এইটো 1963 চনত প্ৰথম তেওঁলোকে লঞ্চ কৰিছিলে থুম্বাৰ পৰা। কিন্তু সেইটো
বনাইছিলে ৰকেটটো মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু সেইটো আমাৰ ইণ্ডিজিয়াছ এলিমেণ্টটো হ'ল আমাৰ যিসকল ঘৰুৱা যিখিনি প্ৰযুক্তিবিদ্যা তাত আমাৰ ভাৰতীয় বিজ্ঞানীয়ে কাম কৰিছিলে আৰু অলপমান সাজি উলিয়াইছিলে কিন্তু গোটেই বস্তুটো বাহিৰৰ পৰা মানে প্ৰযুক্তিবিদ্যাটো বাহিৰৰ ঠিক তেনেকৈ আপোনাৰ 1967 চনত ৰোহিণী চাউণ্ডিং ৰকেটটো পঠিয়ালে তাৰপিছত ইছৰো যিটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো বুলি কয় যিটো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন সেইটো 1969 চনত 1969ত এইটো স্থাপন কৰা হৈছিলে তাৰপিছত ডিপাৰ্টমেণ্ট অফ স্পেচ হ'ল মানে আমাৰ গভৰ্ণমেণ্টৰ যিটো ডিপাৰ্টমেণ্ট অফ স্পেচ বিভাগ হয় তাৰ পাছত প্ৰথমটো হ'ল আমাৰ 1975 চনত আৰ্যভট্ট যেতিয়া আমাৰ আৰ্যভট্ট যিটো কৃত্ৰিম উপগ্ৰহ আমাৰ প্ৰক্ষেপণ কৰা হ'ল কিন্তু তাত সেইটো অকল আমাৰ ইয়াত ডিজাইন বা আমাৰ ইয়াত সেইটো সজাই পৰাই উলিয়াইছিলে আৰু বনোৱা হৈছিল কিন্তু এইটো আমাৰ ইয়াৰ পৰা প্ৰক্ষেপণ কৰা হোৱা নাছিলে এইটো ছোভিয়েট ৰাছিয়াৰ কসমছ 3M ৰকেট বুলি এটা ৰকেটৰ পৰা কসমছ কৰা হৈছিলে ইয়াৰ পাছত তেনেকৈ আহি ইনচাট 1ৰ কথা আমি সকলোৱে জানো এতিয়া যেনেকৈ দূৰদৰ্শন বা আমি বিভিন্ন চাই আছোঁ ইনচাট 1ৰ প্ৰথম আপোনাৰ উপগ্ৰহটো সাজি উলিওৱা হৈছিলে এইটো কিন্তু বাহিৰৰ পৰা সাজি উলিয়াইছিলে এইটো ফ'ৰ্ড এৰোস্পেচ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফ'ৰ্ড এৰোস্পেচে সাজি উলিয়াইছে ইণ্ডিয়াৰ হৈ পেলাই তেওঁলোকে এটা বাণিজ্যিক চুক্তিৰ যোগেৰে সেইটো সাজি উলিয়াইছিলে আৰু তেওঁলোকে সেইটো US স্পেচ শ্যাটল চেলেঞ্জাৰ যিখন পাছত এখন ধ্বংস হ'ল সেই ধ্বংস হোৱাৰ আগতে US স্পেচ শ্যাটল কেইবাটাও হৈছিলে তাৰে এটাত এই ছেটেলাইটটো লঞ্চ কৰিছিলে আৰু তাৰপিছত আপোনালোকে জানে 1984 ৰাকেশ শৰ্মা সেইটো হ'ল কিন্তু ছোভিয়েট ৰকেটত গৈছে গতিকে আমি যদি প্ৰথম মহাকাশচাৰী ভাৰতৰ প্ৰথম মহাকাশচাৰী এতিয়া আমি কওঁ যে ভাৰতীয় সম্পূৰ্ণৰূপে নিজৰ ৰূপে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি PSLV কথা ক'ব লাগিব পোলাৰ সোলাৰ আপোনাৰ লঞ্চ ভেহিকল এইটো ছান চিংক্ৰনাছ বুলি কয় তাৰমানে সূৰ্যৰ লগত অলপ সংগতি ৰাখি পেলাই বস্তুটো প্ৰক্ষেপণ কৰা হয় সেইটো হ'ল লঞ্চ ভেহিকল এইটো 1994 চনত যিটোত আপোনাৰ PSLV D2 এই বস্তুটো আমাৰ ইয়াতে বনোৱা হৈছিলে ইয়াতে ডেভেলপ কৰা হৈছে আৰু ভাৰতৰ মাটিৰ পৰাই শ্ৰীহৰিকোটাৰ পৰাই এইটো প্ৰক্ষেপণ কৰা হৈছিলে গতিকে এইটো হ'ল ফুল্লি ইণ্ডিজেনিয়াছ গতিকে 1994 চনটো আমি এটা মাইলৰ খুঁটি বুলি ক'ব পাৰোঁ ভাৰতৰ মহাকাশ গৱেষণাৰ যাত্ৰা 1994 চনত কাৰণ ফুল্লি ইণ্ডিজেনাছ আৰু তাৰপাছততো আমি 2008 চনত ক'বই নালাগে চন্দ্ৰয়ান 1 তাত কিন্তু আমাৰ এটা গৌৰৱ কৰিবলগীয়া কথা আছে তাৰ চন্দ্ৰয়ান 1ৰ মুখ্য বৈজ্ঞানিক আছিলে এজন অসমীয়া আপুনি জানি সুখী হ'ব আমি হয়তো পাহৰিব পাৰোঁ ডক্টৰ জিতেন্দ্ৰ নাথ গোস্বামী চন্দ্ৰয়ান 1ৰ কথাটো চবেই আমি জানোৱেই এইখন হ'ল প্ৰথমটো যাত্ৰাতে প্ৰথমটো প্ৰক্ষেপণতে একদম আমি য'ত টেক্সট বুক প্ৰিচিশ্যন বুলি পেলাই আমি কওঁ ছায়েন্সত আমি কেতিয়াবা কওঁ নিখুঁত আমি যেনেকৈ বুজাওঁ বৰ্ডত ঠিক তেনেকৈ গৈ পেলাই এইখন চন্দ্ৰৰ চাৰিওফালে এটা তেওঁলোকে প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিলে আৰু ইয়েই হ'ল প্ৰথমখন উপগ্ৰহ এক্সপেৰিমেণ্ট বুলি ক'ব পাৰি যি দক্ষিণ মেৰুত চন্দ্ৰত যে পানী আছে সেইটো আৱিষ্কাৰ কৰিছে গতিকে চন্দ্ৰযান 1ৰ হ'ল আৰু এটা মাইলৰ খুঁটি কমপ্লিটলি ইণ্ডিজেনিয়াছ আমাৰ ইয়াত কোনো বাহিৰৰ কোনো ইয়াত প্ৰযুক্তিবিদ্যা নাই এক্সেপ্ট কিছুমান কেমেৰা আৰু তাৰপাছত আপোনাৰ আহিলে 2013-14 মাৰ্চ মংগলয়ান বুলি যিটো মাৰ্চ অম্বিটাৰ মিছন মম বুলি যিটো কওঁ তাৰ ওপৰত এখন আমাৰ এখন বোলছবি এখনো ওলাইছে সেইখনো হ'ল আমাৰ কমপ্লিটলি আমি নিজে বনাই উলিওৱা আৰু তাৰ পাছত আপোনাৰ 2014 চনত আমাৰ ৰকেটৰ কিছুমান ইঞ্জিন থাকে জেনেৰেলি 3টা ইঞ্জিন থাকে এটা হ'ল আপোনাৰ চলিড মানে হ'ল আপোনাৰ গোটা ঠোস বুলি কয় হিন্দীত চলিড ৰকেটটো প্ৰথমতে লাগে তাৰ জোৰ বহুত বেছি কিন্তু তাৰ যিটো আপোনাৰ এফিচিয়েঞ্চি বুলি কওঁ মানে তাৰ কুশলতা কম কিন্তু তাক লাগে জোৰ যেনেকৈ আমি ক'বলৈ গ'লে ট্ৰেক্টৰখনৰ নিচিনা ট্ৰেক্টৰ এখনত যেনেকৈ বহুত জোৰ আছে কিন্তু বহুত জোৰকৈ যাব নোৱাৰে কিন্তু জোৰ বহুত আছে স্পীডটো কম গতিকে সেইটো হ'ল চলিড বুষ্টাৰ সেইটো গৈ পেলাই যেতিয়া সেইটোৱে প্ৰথম আপোনাৰ যিটো উঠাই নিবলৈ যিটো প্ৰথম বলটো লাগে সি তাৰ দ্বাৰা দিব গৈ পেলাই সি ধৰক অলপমান কিলোমিটাৰ যোৱাৰ পাছত 20-30 কিলোমিটাৰ যেতিয়া ওপৰত উঠি গ'ল বা 100 কিলোমিটাৰ ওপৰত উঠি গ'ল তেতিয়া আমাৰ লিকুইড প্ৰপালচনটো আৰম্ভ হয় যিটো তৰল আৰু তাৰ পাছত হ'ল ক্ৰায়োজেনিকটো হ'ল একদম ওপৰত যেতিয়া যায় তেতিয়া এইটো ক্ৰায়োজেনিক বুলি কয় ক্ৰায়োজেনিকটো মানে যেনেকৈ ক্ৰায়োজেনিক বুলি ক'লে এইটো অতি শীতল অৱস্থাত থকা যিটো আপোনাৰ ইন্ধন সেই টেকন'লজিটো সেই প্ৰযুক্তিবিদ্যা ভাৰতৰ ওচৰত নাছিলে 2014 চনত প্ৰথম তেওঁলোকে
এই ক্ৰাইজেনিক ইঞ্জিনৰ যিটো আমি CE7.5 বুলি কওঁ, এইটো আমাৰ নিজাববীয়াকৈ আমি সাজি উলিয়াইছোঁ। আৰু তাৰ পাছতে আপোনাৰ এইটো হ'ল এটা আমাৰ ব্ৰেক থ্ৰু বুলি কওঁ আমি, সেইটো এটা মাইলৰ খুঁটি। ক্ৰাইজেনিক আমি ইঞ্জিন, নতুন নিজৰ ক্ৰাইজেনিক ইঞ্জিন। আৰু তাৰপিছত আপোনাৰ আহিলে 2014 চনতে আমি কি কৰিব পাৰিলোঁ, আমাৰ যিটো এতিয়া ইনচাট 1B, যিটোৰ পৰা আমি টিভি চেনেল চাই থাকোঁ, সেইটো হ'ল আপোনাৰ এটা পৃথিৱীৰ ভূমি সাপেক্ষে স্থিৰ হৈ থকা এটা কক্ষপথত থাকে। সেইটোক আমি জিঅ' চিনক্ৰনাছ অৰ্বিট বুলি কওঁ। গতিকে সি এটা নিৰ্দিষ্ট উচ্চতাত থাকে, এৰাউণ্ড 36,000 কিলোমিটাৰ ওপৰত থাকে, বিষুৱ ৰেখাৰ ওপৰত, আৰু সি পৃথিৱীৰ লগত সমান গতিতে সি ঘূৰি ফুৰে। গতিকে আমি এনেকুৱা ভাবোঁ যে ছেটেলাইটটো আমাৰ মূৰৰ ওপৰত ক'তো ইফালে নোযোৱাকৈ ৰৈ আছে, কিন্তু পৃথিৱী যেতিয়া ঘূৰে সি লগতে ঘূৰি আছে সমানে। আপুনি যদি তাৰ যদি অংকখিনি কৰে তেতিয়া দেখিব যে তাৰ অৰ্বিটটো হ'ব লাগিব এৰাউণ্ড 36,000 কিলোমিটাৰ ওপৰত, আৰু সেইটো বিষুৱ ৰেখাৰ লগত সমান্তৰাল হৈ থাকিব লাগিব, বিষুৱ ৰেখাৰ ওপৰে যাব লাগিব। কিন্তু আপুনি জানে ভাৰত আমাৰ আছে বিষুৱ ৰেখাৰ ওপৰত, উত্তৰ ফালে। গতিকে আমি যেতিয়া ৰকেটটো পঠিয়াওঁ, সেই ৰকেটটো উঠাই নি পেলাই তাৰ পৰা তাৰ যিটো সমতল সেইখন চেঞ্জ কৰিব লগা হয়, কাৰণ ৰকেটটো গৈ আছে এনেকৈ, এতিয়া বিষুৱ ৰেখালৈ চেঞ্জ কৰে। সেইটো এটা হ'ল সাংঘাতিক আপোনাৰ কাৰিকৰীভাৱে অতি উন্নত মানৰ এটা আপোনাৰ পৰীক্ষা প্ৰযুক্তিবিদ্যা বুলি ক'ব লাগিব। সেইটো কৰিবলৈ আমি সক্ষম হ'লোঁ। গতিকে আমাৰ নিজে আমি জিঅ' চিনক্ৰনাছ ট্ৰেন্সফাৰ অৰ্বিট বুলি কয় এইটো। আৰু তাৰপিছত 2019 চনত চন্দ্ৰয়ান 2, তাৰ অৱশ্যে আংশিকভাৱে আমি সফলতা লাভ কৰিলোঁ। আংশিকভাৱে আমি সফল হ'লোঁ, কাৰণ যিখন তাত অৱতৰণ কৰিবলগীয়া বিক্ৰম লেণ্ডাৰ আছিলে, সি অৱতৰণ কৰিব নোৱাৰিলে, সি ভাগি গ'ল। কিন্তু সেই বিফলতাৰ পাছত তাৰ পৰা আমি শিকি আমি আপোনাৰ 2023 চনত চন্দ্ৰয়ান 3, সেইখনে আমি একেবাৰে টেক্সট বুক প্ৰিচিশ্যনত আমি প্ৰজ্ঞান বিক্ৰম লেণ্ডাৰেও তাত লেণ্ড কৰিলে দক্ষিণ মেৰুত, আৰু প্ৰজ্ঞান ৰোভাৰেও তাৰ পৰা ওলাই পেলাই তেওঁলোকে পৰ্যবেক্ষণ কিবাকিবি কৰিলে। গতিকে সেইটো এটা মাইলৰ খুঁটি। আৰু সেই ঠিক সময়তে 2023 চনতে কেইবাটাও আমাৰ ঘটনা হ'ল। এটা হ'ল আদিত্য L1। আদিত্য L1 আমাৰ অসমৰ বহুত বিজ্ঞানী জড়িত হৈছে। আদিত্য L1 হ'ল এটা সম্পূৰ্ণৰূপে শৈক্ষিক গৱেষণাৰ কাৰণে পঠিওৱা এটা আপোনাৰ উপগ্ৰহ। এতিয়ালৈকে ভাৰতে যিমানখিনি উপগ্ৰহ পঠিয়াই আছিলে, এই গোটেইখিনি উপগ্ৰহৰ আপোনাৰ তাৰ উদ্দেশ্য আছিলে জনগণৰ কাৰণে, ধৰক আমাৰ ভূমিস্খলন, আমাৰ বানপানী, আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট, আমাৰ টিভি, এই গোটেইখিনিৰ কাৰণে এটা তাৰ কাৰণে এটা উপযোগী কিবা এটা কৰিবৰ কাৰণে পঠিওৱা হৈছিলে। কিন্তু আদিত্য L1 হ'ল প্ৰথমটো এনেকুৱা এটা উপগ্ৰহ যিটো কেৱল শৈক্ষিক গৱেষণাৰ কাৰণে পঠিওৱা হৈছে, আৰু সেইটোৱে এইটো দৰ্শাইছে যে ইছৰো এতিয়া সিমানটো কৰিব পৰা হ'ল। গতিকে সেই আদিত্য L1টো হ'ল এটা সাংঘাতিক ছাকচেছফুল মিছন। তাৰ পৰা আমি ডাটা আমি পাই আছোঁ। আমি এতিয়া সেইবোৰত গৱেষণাত বহুত মানুহ গৱেষণাত ব্ৰতী হৈ আছে। আৰু তাৰ পাছত কেইবাটাও আছে, ধৰক এতিয়া অলপতে যিটো স্কাই ৰুট বুলি সকলোৱে জানিব, আজি অলপ দিনৰ আগতে যিটো ব্যক্তিগত খণ্ডৰ যিটো প্ৰক্ষেপণ সফলতাৰে প্ৰথমবাৰৰ কাৰণে প্ৰক্ষেপণ কৰিলে, সেইটো আপোনাৰ এষ্টাব্লিছ হৈছিলে 2022 চনত। আৰু তাৰ পাছত 2025 চনত আমি ৰিচেণ্ট যিটো সফলতা বুলি ক'ব লাগিব, সেইটো হ'ল স্পাডেক্স বুলি কয়। দুটা উপগ্ৰহ কণ্ট্ৰল কৰি পেলাই পৃথিৱীৰ পৰা মহাকাশতে তেওঁলোকক লগোৱা হৈছে, যিটো আমি ইংৰাজীত ডকিং বুলি কওঁ। আকৌ তাৰ পৰা কণ্ট্ৰল কৰি পেলাই তাক আঁতৰোৱা হৈছে। সেইটো ইছৰোৱে কৰিছে। সেইটো সম্পূৰ্ণ নিজা টেকনলজি, ইয়াত কোনো বাহিৰৰ এলিমেণ্ট নাই। আৰু এইটোত এইকাৰণেই ইম্পৰ্টেণ্ট, কাৰণ আমি যেতিয়া গগনযানতে পঠিয়াই আছোঁ, এই গগনযান পঠিয়াই থাকোঁতে বিভিন্ন সময়ত আমাৰ এনেকুৱা ডকিং আনডকিং কৰিব লগা হ'ব। আখৰা বুলি কৈছোঁ, এইটো আখৰা এটা, কিন্তু সেইটো সফলতাৰে আমাৰ হৈছে। আৰু তাৰ পাছতে এতিয়া ইছৰোৰ বহুতখিনি, তাৰ লগত আমাৰ নাছা, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিখ্যাত আপোনাৰ গৱেষণা কেন্দ্ৰ নাছা, আপুনি জানেই, সেই নাছাৰ আৰু ইছৰোৰ লগত লগ লাগি পেলাই এটা নিচাৰ বুলি পেলাই কয়, এটা সাংঘাতিক ডাঙৰ ৰিম'ট চেন্সিং ছেটেলাইট আমাৰ শ্ৰীহৰিকোটাৰ পৰা লঞ্চ কৰিছে। সেইটো অতি সফলতাৰে তেওঁলোকে এতিয়া পৰ্যবেক্ষণ কৰি আছে। আৰু ৰিচেণ্টলি এতিয়া নাছাৰ লগত আৰু এটা আমাৰ ভাৰতৰ, সেইটো এতিয়ালৈকে তেনেকৈ অফিচিয়েলি হয়তো এনাউন্স কৰা নাই, কিন্তু তেনেকুৱা আৰু এটা আমাৰ অভিযান চলাবলৈ গৈ আছে। গতিকে এইখিনি হ'ল আমাৰ প্ৰধান মাইলৰ খুঁটি। এতিয়া চন্দ্ৰযান 3ৰ পাছত গগনযানৰ কথাটো আপুনি কৈছে, আখৰা। গতিকে গগনযান আৰু এটা অন্তৰীক্ষ কেন্দ্ৰ স্থাপনৰ কথাও, সেইটো 2025 চনত। সেই বিষয়ে অকণমান ক'ব নেকি? মানে অন্তৰীক্ষ কেন্দ্ৰ আমাৰতো নাই, সেইটো আমেৰিকাৰ আছে, চাইনাৰ আছে। গতিকে সেইটোৰ পৰা আমি কি কৰিব পাৰিম, আৰু গগনযানৰ বিষয়ে অকণমান ক'ব।
এইটো হ'ল আমাৰ আপুনি যদি ভাবে এতিয়া বহুতে আমাৰ এটা ভুল মনোভাৱ আগতে আছিলে, আজিকালি অৱশ্যে নাই, যে মহাকাশ গৱেষণা কৰিবলৈ আমি ৰকেট চাইণ্টিষ্ট হ'ব লাগিব। মানে মহাকাশৰ লগত কোনোবাই ৰকেট এটা পঠিয়ালে এইটো ৰকেট বিজ্ঞানীহে বুজি পাব, আমাৰ কাম নহয়, জনসাধাৰণৰ কোনো তাত কাম নাই। কিন্তু এতিয়া কথাটো এনেকুৱা হৈছে যে আমাৰ প্ৰত্যেকটো বানপানী হওক, আমাৰ ভূস্খলন হওক, আমাৰ কিবা এটা বাম আৰলি আহিছে, আমাৰ ক'ৰবাত কিবা এটা হৈছে, এই গোটেইবোৰৰ কাৰণে এতিয়া মহাকাশৰ কৃত্ৰিম উপগ্ৰহ যিটো আমাক চবফালে চাই থাকে, এইটো এটা অপৰিহাৰ্য ব্যৱস্থা হৈ পৰিছে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে, প্ৰাকৃতিক দুৰ্যোগ আগজাননী দিবৰ কাৰণে। গতিকে এনেকুৱা ক্ষেত্ৰত মহাকাশৰ এতিয়া গৱেষণাটো এনেকৈ মানুহৰ মাজত সোমাই গৈছে যে সৰ্বসাধাৰণ আমাৰ ফোনটোত আমি যেতিয়া লোকেশ্যন, এতিয়া আজি মই আপোনাৰ ইয়ালৈ আহোঁতেও মই লোকেশ্যনটো লগাই চাই আহিছোঁ যে বিধানসভাৰ টিভিত মই কেনেকৈ যাব, এছেম্বলি সেইটোত কেনেকৈ মই যাব পাৰিম। গতিকে এতিয়া এইটো যদি কওঁ তেতিয়াহ'লে জানিব যে আমাক যদি আমি এটা মহাকাশত যদি উপঙি থকা এটা যদি পৰ্যবেক্ষণাগাৰ বা গৱেষণাগাৰ আমি স্থাপন কৰিব পাৰোঁ, তেতিয়া আমাৰ নিজৰ কাৰণে আমি বহুতখিনি আমাৰ সুবিধা, আমি হয়তো তাত বহুতখিনি আপোনাৰ গৱেষণা কৰিব পাৰিম, যিখিনি কাৰণে আমি এতিয়া বহুতখিনি টকা লোকক, এতিয়া শুভাংশু শুক্লা যে আমাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত গৈছে, তাত ভাৰতে বহুত কোটি টকা দিবলগীয়া হৈছে, কাৰণ আমাৰ সেইটো প্ৰযুক্তিবিদ্যা নাই। গতিকে সেই প্ৰযুক্তিবিদ্যা আমি আহৰণ কৰিবলৈ হয় তেতিয়াহ'লে আমি নিজৰ ভৰিত থিয় দিব লাগিব, আৰু আমি তেনেকুৱাত আমি পৰিকল্পনা কৰিব লাগিব, যাৰ কাৰণে গগনযানখন হ'ল তাৰ এটা আখৰা বুলি ক'ব পাৰে। আমি যেনেকৈ এতিয়া গগনযানৰ কাৰণে আখৰা কৰি আছোঁ, গগনযানখন হ'ল আপোনাৰ ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰৰ স্থাপনৰ এটা আখৰা। গতিকে সেইটো আমাক দৰকাৰ। আৰু এতিয়া অলপতে আমাৰ যিটো অসমত যিটো বানপানী হৈ নাজিৰাৰ ফালে যিখিনি মানুহৰ শিৱসাগৰ যিটো এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এই পৰিস্থিতিৰ যিখিনি ক'তনো হৈছে, খহনীয়া ক'তনো হৈছে, কেনেকৈনো হ'ল, ক'ৰ পৰা পানী আহি ক'ত পালেহি, এই গোটেই বস্তুটো আমি যদি 2-3 দিনৰ ভিতৰতে, কিন্তু আমাৰ চৰকাৰে গম পাই গৈছে। চৰকাৰে গম কেনেকৈ পালে? চৰকাৰে গম পালে আমাৰ ইয়াত থকা অসমত থকা আছাম ষ্টেট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, যিটো আছাক বুলি কয়, এইখিনি মহাকাশত থকা কৃত্ৰিম উপগ্ৰহৰ কাৰণেই সম্ভৱ হৈছে। আৰু সেইখিনিতে ক'বলৈ আমি এইটো যাব লাগিব যে এতিয়া অসম প্ৰথমখন এখন প্ৰদেশ হ'বলৈ গৈ আছে যি নিজৰ ববীয়াকে এটা দুটাও নহয়, কেইবাটাও কনষ্টেলেশ্যন বুলি কোৱা যায়, কনষ্টেলেশ্যন ছেটেলাইট লঞ্চ কৰিব। এই যে আমি ইতিমধ্যে শুভ্ৰাংশু শুক্লাৰ এই কথাখিনি কৈছে যে আমি বহুত টকা খৰচ কৰিছোঁ, আৰু এইটো খুব প্ৰয়োজনীয়। এতিয়া কিন্তু আমাৰ ভাৰতৰ যিবিলাক মহাকাশ অভিযান ইতিমধ্যে হৈছে, সেইবিলাক আন দেশৰ মহাকাশ অভিযানৰ তুলনাত ইয়াৰ অৰ্থনৈতিক বিনিয়োগটো কেনেকুৱা? আৰু এই মহাকাশ ক্ষেত্ৰৰ পৰা ভাৰতে অৰ্থনীতি উপাৰ্জনৰো ৰাজহ উপাৰ্জনৰো আছে, এই কথাখিনি অকণমান আলোকপাত কৰিব। আচ্ছা, এইখিনিতে আমাৰ এটা কথা আমি ক'ব লাগিব যে আমাৰ এতিয়া আমি মংগলযানৰ যিটো খৰচ, মংগলযান প্ৰথমতে পঠিয়াইছিলেতো, চন্দ্ৰযান আগতে মংগলযানৰ যিটো খৰচ, সেইখন হ'ল আপোনাৰ হলিউডৰ এখন চিনেমাৰ এখন বোলছবিৰ বাজেটতকৈ কম। অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে ইমান চব বস্তু যে কমতে কৰিব পাৰি, সেইটো নহয়। কিন্তু ইয়াৰ এটা কথা ভাৰতে এইটো দেখুৱাইছে যে আমি অতি কম বাজেটতো বা আমি কম বিনিয়োগ কৰিও আমি যথেষ্ট সফলতা লাভ কৰিব পাৰোঁ। এতিয়া ইয়াত লিমিটেশ্যন কেইবাটাও আছে। এটা যে আপুনি দেখিব যে মংগলযান হওক বা চন্দ্ৰযান হওক, আমাক কমচে কম এমাহ লাগিলে, এমাহ আমাক দৰকাৰ হৈছে, আৰু আমি সৰু সৰু বস্তুহে লৈ যাব পাৰিছোঁ, ডাঙৰ বস্তু নিব পৰা নাই। আমাৰ প্ৰজ্ঞান ৰভাৰখনো মাত্ৰ কেজি মানৰ ওজনৰ, বেছি আমি নিব পৰা নাই। কেলৈ নিব পৰা নাই আৰু কিমান দিন কিয় লাগিলে? কাৰণ আমাৰ ইমান ডাঙৰ ৰকেট নাই, যিটোৰ কাৰণে এতিয়া ভাৰতে তাত গৱেষণা চলাই আছে। গতিকে এতিয়া যদি ডাঙৰ ৰকেট দিবলৈ হয় তেতিয়াহ'লে আমি বহুত পইচাও খৰচ কৰিব লাগিব, সেইটোও সঁচা কথা। কিন্তু আমাৰ যিখিনি এতিয়া উপযোগী, এতিয়ালৈকে ভাৰতে যিমানবোৰ কৃত্ৰিম উপগ্ৰহ লঞ্চ কৰিলে বা প্ৰক্ষেপণ কৰিলে, এই গোটেইখিনি বস্তু যদি চাই আমাৰ কিন্তু এফিচিয়েঞ্চি যথেষ্ট বেছি, আমাৰ কুশলতা যথেষ্ট বেছি, আমি বহুত বেছি কুশলতাত আমি আছোঁ। কিন্তু অনাগত দিনত আমি হয়তো আৰু পইচা খৰচ কৰিবলগা হ'ব, কাৰণ আমি এখন বৃহৎ দেশ, আমাৰ জনসংখ্যাও বহুত বেছি। যদি তাৰ আমি গ্ৰছ ডমেষ্টিক যিটো GDP বুলি কওঁ, সেইটো যদি আমি চাওঁ, তেতিয়াহ'লে তাৰ হয়তো আমি এটা অতি ক্ষুদ্ৰ অংশহে আমি মহাকাশত এতিয়ালৈকে আমি বিনিয়োগ কৰিছোঁ। টোটেল ধনটো হয়তো বহুত কম বাকীবোৰৰ তুলনাত, কিন্তু আমাৰ
GDPৰ তুলনাত যদি চাওঁ তাৰ এটা ক্ষুদ্ৰ অংশহে হ'ব গতিকে সেইটো অৰ্থ এইটো নহয় যে আমি নকৰিম গতিকে আমাৰ যিহেতু আমাক মহাকাশৰ গৱেষণাৰ বস্তুবোৰ এনেকুৱা যে ৰকেটৰ এটা প্ৰযুক্তিবিদ্যা স্পেচ ইকনমি যিটো কথা আছে এতিয়া জেনেৰেলি আপুনি যদি চাই আমাৰ প্ৰথম পদক্ষেপটো যদি দেখে আমাৰ স্কাই ৰুট যিটো হৈছে এইটো 2022 চনত ব্যক্তিগত খণ্ডত সেইটো সংস্থাপন কৰা হৈছিলে আৰু আজি 22 চনৰ পৰা 2004 বছৰৰ ভিতৰত তেওঁলোকে 4 বছৰ ভিতৰলৈকে তেওঁলোকে ৰকেট উৎক্ষেপণ কৰিবলৈ সক্ষম হ'ল তাৰ মানে এক্সিলাৰেশ্যনটো আপুনি চাব যিটো ত্বৰিত গতিত হৈছে 22 চনত স্থাপন কৰা এটা সংস্থাই মানে কোম্পানী ব্যক্তিগত খণ্ডৰ আজি 4 বছৰৰ ভিতৰত তেওঁলোকে এটা উপগ্ৰহ প্ৰক্ষেপণ কৰিবলৈ সক্ষম হৈছে গতিকে সেইটো গতিত যদি চাওঁ তাৰমানে ব্যক্তিগত খণ্ড আমাৰ ইয়াত সোমাই আহিছে সেইটো ডেফিনেটলি ইকনমি এনেকুৱা বহুত ষ্টাৰ্টআপ এতিয়া হৈছে যিটো ষ্টাৰ্টআপে আমাৰ স্পেচৰ কাৰণে দৰকাৰ হোৱা বিভিন্ন ধৰণৰ বস্তু বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্স বিভিন্ন ধৰণৰ চাৰ্কিট বিভিন্ন ধৰণৰ মেটেৰিয়েল এই গোটেইবোৰত এতিয়া আমাৰ গৱেষণা মানে উঠি পৰি লাগিছে নৱপ্ৰজন্ম এতিয়া ধৰক গগনযানত যেতিয়া মানুহ এজন যাব আমাৰ শুভাংশু শুক্লাই গ'ল যেনিবা তেওঁ মহাকাশত গৈ পেলাই 3 দিন থাকিব তেওঁ কি খাব তেওঁতো আমেৰিকাত থকা বাৰ্গাৰ নাখাব গতিকে আমি এনেকুৱা এটা খাদ্য পদাৰ্থ বনাব লাগিব যিটো ভাৰতীয় খাদ্য পদাৰ্থ য'ত তেওঁলোকে ভালদৰে সেই পদাৰ্থটো খাব পাৰে গতিকে তেনেকে সেইটো বিষয়টো গৱেষণা হ'ব লাগিব যে ভাৰতীয় খাদ্য বস্তু কি ৰূপত আমি মহাকাশত লৈ যাব পাৰোঁ গতিকে এনেকুৱা ইমান গৱেষণা হ'ব আৰু ব্যক্তিগত খণ্ডই যেতিয়া তাত যদি বিনিয়োগ কৰে তেতিয়াহ'লে এইটো আপোনাৰ ধাপে উন্নতি হ'ব বুলি মই ভাবোঁ আজি এই সময়ত তাৰমানে মহাকাশ দিৱস আমি পালন কৰিছোঁ মহাকাশ দিৱস পালন কৰাৰ সময়ত বিক্ৰম সাৰাভাইৰ লগতে বহুত কেইবাগৰাকী মহান বিজ্ঞানীৰ মানে ত্যাগ কষ্ট আছে গৱেষণা সকলোৰে ফল আমি এতিয়া ভাৰতে পাইছোঁ আৰু ভাৰত আজি আপুনি যি ক'লে যে আমি কান্ধত কান্ধ মিলাই আন দেশৰ সৈতে আগবাঢ়ি যাব পাৰিছোঁ তেখেতসকলৰ সেই কষ্ট ত্যাগ গৱেষণাৰ কাৰণে আৰু তেখেতসকলৰ ভিতৰত এগৰাকী অন্যতম হ'ল ডক্টৰ APJ আব্দুল কালাম পিছলৈ তেখেত আমাৰ ৰাষ্ট্ৰপতি হৈছিলগৈ ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছিল তেখেতৰ মিছাইলৰ ক্ষেত্ৰত তেখেত পিতামহ মিছাইলৰ ক্ষেত্ৰত তেখেতৰ এই অৱদানৰ বিষয়ে তেখেতৰ অৱদানৰ কথা কি ক'ম তেখেতৰ কথা ক'লে মানে আপুনি কৈ থাকিব পাৰে তেখেত হ'ল এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তি আমাকতো উদ্বুদ্ধ কৰেই মানে সৰু ল'ৰা ছোৱালীবোৰক মানে অগ্নিৰ দেউকা বুলি যিটো কিতাপ এখন আছে নহয় গতিকে তেওঁ এনেকুৱা এজন মানুহ আমাৰ নিচিনা এজন গাঁৱৰ পৰা উঠি অহা মানুহ কোনো ৰূপৰ চামুচ মুখত লৈ পেলাই সোণ ৰূপৰ চামুচ মুখত লৈ তেওঁ জন্ম হোৱা নাছিলে তেওঁ এজন সৰ্বসাধাৰণ পৰিয়ালৰ এজন মানুহ আৰু সেই মানুহজনে এনেকে বিকশিত কৰিলে আমাৰ এনেকে এতিয়া জানিব যে আমি যিটো ধৰক তেখেতে অগ্নিৰ কাৰণে তেখেত জনাজাত অগ্নি যিটো মিছাইল এতিয়া মিছাইলতো ৰকেট হয় এই আপোনাৰ মহাকাশ গৱেষণাটোত ইয়াতো ৰকেট লাগে ৰকেট কিন্তু একেটাই আমি ক'ব পাৰোঁ যে মহাকাশ এই মিছাইলৰ যিটো মানে আপোনাৰ ক্ষেপণাস্ত্ৰৰ যিটো আপোনাৰ মানে প্ৰযুক্তি সেইটো আহিছে স্পেচৰ পৰা সেইটো ৰকেটৰ পৰা সেই ৰকেটটোকে মই যদি আৰু অলপ কণ্ট্ৰল কৰি ইফালে যদি সলনি কৰি পেলাই মই চেঞ্জ কৰোঁ তেতিয়াহ'লে আপোনাৰ মিছাইল ক্ষেপণাস্ত্ৰ আহিব আৰু সেই ক্ষেপণাস্ত্ৰ জনক হ'ল আমি APJ আব্দুল কালাম বুলি ক'ব পাৰোঁ মিছাইলমেন APJ আব্দুল কালামৰ পৰা আৰম্ভ হৈ পেলাই আজি এই অৱস্থাত পাইছে যে ভাৰতে এতিয়া ক্ষেপণাস্ত্ৰ বাহিৰৰ দেশক আমি বিকিব পৰা হৈছোঁ গতিকে এই গৌৰৱটো কৰিবলৈ আমি যদি গৌৰৱ কৰিব লাগিব একমাত্ৰ এজন মানুহৰ কাৰণে এইটো মই ক'ব লাগিব এইটো মানে নতশিৰে মই তেখেতক মানে মই প্ৰণাম জনাইছোঁ APJ আব্দুল কালামৰ নিচিনা মানুহৰ কাৰণে সেইটো সম্ভৱ হৈছে গতিকে তেখেতৰ অৱদান বহুত এখেতে ডাইৰেক্টলি কৈছে মহাকাশত স্পেচত তেখেতৰ তেনেকৈ যোৱা নাই সেই প্ৰযুক্তিবিদ্যা মই আমি আলোচনা শেষৰ ফালে যে আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানত গৱেষণা কৰে অধ্যাপনা কৰে আৰু অসমত এতিয়া গৱেষণাৰ মানে যিটো পৰিৱেশ সেইটো বিশেষকৈ এইটো ক্ষেত্ৰত কৈছোঁ আৰু আমাৰ উঠি অহা যুৱক যুৱতী নতুন প্ৰজন্মৰ কাৰণে আপুনি কি বাৰ্তা দিব বিচাৰে যে মহাকাশ ক্ষেত্ৰৰ গৱেষণাতে যিসকল আগ্ৰহী হয় তেখেতসকলে কেনেদৰে আগবাঢ়ি যাব বিচাৰে কিয়নো এতিয়া মই দেখিছোঁ যে নৱপ্ৰজন্মৰ মাজত এই বিষয়টো এটা সাংঘাতিক মানে যেন পচন্দৰ বিষয় হৈছে বহুতে ইছৰ' চাবলৈ যাব বিচাৰে তাত কি কাম চলি আছে আৰু এতিয়া যি সাংঘাতিক সফলতা আমি দেখিবলৈ পাইছোঁ তাৰ ফলত বহুত ছাত্ৰ ছাত্ৰী উদ্বুদ্ধ হৈছে আপোনাৰ তেখেতসকলৰ প্ৰতি হয় মোৰ আপুনি বহুত ভাল প্ৰশ্ন সুধিছে এইটো এটা আমাৰ
বিজ্ঞানে সদায় মই এজন বিজ্ঞানী বিজ্ঞানে সদায় পাছৰ মোৰ আগৰ প্ৰজন্মটোৰ সফলতাৰ ওপৰত মই তাৰ ওপৰত ভৰ দি পেলাই মই আগলৈ ভেটিটোৰ ওপৰত ভৰ দি পেলাই আগলৈ যাওঁ গতিকে এতিয়া যদি আমি এই আমাৰ যিটো মহাকাশ গৱেষণা বা যিকোনো বিজ্ঞানেই হওক আমি যদি আগবঢ়াই নিব খুজিছোঁ তেতিয়াহ'লে আমাৰ প্ৰথম হ'ল যে আমি আমাৰ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী উঠি আহিছে ছাত্ৰ ছাত্ৰী তেখেতসকলক কেনেকৈ আমি অনুপ্ৰাণিত কৰিব পাৰোঁ গতিকে এই ক্ষেত্ৰত এতিয়া ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই বহুতকেইটা তেওঁলোকে প্ৰগ্ৰাম লৈছে এটা হ'ল আপোনাৰ ইউবিকা প্ৰগ্ৰাম বুলি কয় ইউবিকা সেইটো আপোনাৰ আমাৰ নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ তেওঁলোকে কৰে তেওঁলোকে ষ্টেটৰ ল'ৰা ছোৱালীখিনি মাতি আনি তেওঁলোকক ট্ৰেইনিং দিয়ে তাৰপিছত তেওঁলোকৰ এটা গতিকে সেইটো তেওঁলোকক অনুপ্ৰাণিত কৰে আৰু এতিয়া আমি যেনেকৈ ধৰক মই যিটো এতিয়া সমন্বয়ক মই হৈ আছোঁ আমাৰ ইছৰোৰ ৰিজনেল একাডেমিক চেণ্টাৰ ফৰ স্পেচ এইটোৰ ক্ষেত্ৰত আমি কি কৰিছোঁ ইছৰোৰ লগত জড়িত ইছৰোই ধৰক এতিয়া গগনযান বনাব গগনযানত ব্যৱহাৰ কৰিব পৰাকৈ কিবা মেটেৰিয়েল বহুতখিনি মেটেৰিয়েল চায়েন্স আছে তেনেকুৱা কিছুমান আমি তেনেকুৱা কিছুমান বহুত আমি এইটো প্ৰকল্প আমি এতিয়া যোৱাবাৰ আমাৰ যোৱাটো ফাইনেন্সিয়েল ইয়েৰত যোৱাটো বিত্তীয় বৰ্ষত আমি 23টা প্ৰকল্প আমি বিভিন্ন জেগাত আমি দিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তাৰ ভিতৰত আমাৰ মিজোৰাম আছে তাৰ ভিতৰত আমাৰ গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে অসমৰো কেইবাটাও আছে আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কলেজ মহাবিদ্যালয়ত গৱেষণা কৰি থকা আমাৰ নতুন প্ৰজন্মৰ বিজ্ঞানী তেওঁলোকে সেইবোৰ বিষয়ত তেওঁলোকে বিজ্ঞান মানে তেওঁলোকে গৱেষণা কৰি আছে আৰু সেই গৱেষণাবোৰৰ কিন্তু আমি যেতিয়া তাৰ আমি ফলাফল আমি চাম যে কি কৰিছে তেতিয়াহ'লে সেইটো তেওঁলোকে ইছৰোৰ কোনোবা এটা জেগাত কোনোবা এটা তেওঁলোকৰ গৱেষণা কেন্দ্ৰত সেইটো কিন্তু ব্যৱহাৰ হ'ব লাগিব সেইটো তেনেকৈ দিয়া হৈছে যে এই মোক এতিয়া গগনযানৰ ফলটো তাত বা গগনযান বা মোৰ নিচাৰৰ কাৰণে বা বিভিন্ন মোৰ আগত যিটো আহিবলগীয়া প্ৰগ্ৰাম আছে তাৰ কাৰণে মোক এনেকুৱা এটা মেটেৰিয়েল লাগে তোমালোকে এইটো মোক বনাই দিয়া গতিকে সেইটো বিষয়ত তেওঁলোকে গৱেষণা কৰিব আৰু তাৰ লগত গতিকে তেনেকৈ আমি মানুহ সমগ্ৰ দেশতে হৈ আছে আমাৰ ইয়াত তেনেকৈ 5টা কেন্দ্ৰ আছে তাৰ ভিতৰত নৰ্থ ইষ্টত উত্তৰ পূব ভাৰতত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় এটা আছে আমি এই 7 ভনী যি 7 আমাৰ 7 চিষ্টাৰ্ছ এই 7 চিষ্টাৰ্ছৰ আমি যিবিলাক উচ্চ শিক্ষাৰ যিবিলাক অনুষ্ঠান আছে তাত আমি থকা গৱেষকসকলক আমি এই প্ৰকল্প দিওঁ সেইটো আমাৰ ফালৰ পৰা কৰি আছোঁ কিন্তু এতিয়া ধৰক যেনেকৈ এতিয়া আজি আমাৰ এই যিটো প্ৰগ্ৰাম আমি কৰি আছোঁ ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰণে এইটো হ'ল তাৰে মাধ্যমৰ তাৰে এটা ফল হয় আপোনাক ধন্যবাদ জনাইছোঁ আজি এটা আমি গৌৰৱময় ক্ষণ যে ভাৰতে মহাকাশৰ গৱেষণাৰ ক্ষেত্ৰত মহাকাশ অভিযানৰ ক্ষেত্ৰত যি এক চমকপ্ৰদ সাফল্য লাভ কৰিছে দেশৰ সমগ্ৰ বিশ্বকে দেখুৱাব পাৰিছে ভাৰতে যে আমাৰ বিজ্ঞানীয়েও কৰিব নোৱাৰা কাম একো নাই আৰু অচিৰেই আমি আৰু কিছু কাম বা আমাৰ কিছু সফলতা বা আমাৰ কিছু গৱেষণাৰ ফল হয়তো বিশ্ববাসীয়ে দেখিবলৈ পাব নহ'লে আৰু এই সময়ত আমি বিক্ৰম চাৰাভাইৰ পৰা আদি কৰি এতিয়ালৈকে যিসকল মহান বিজ্ঞানীৰ গৱেষণা ত্যাগ কষ্টৰ ফলত আমি আজি এই স্থিতিত উপনীত হৈছোঁ তেখেতসকলক আটাইকে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু আজি আপোনালোক আটাইকে ধন্যবাদ জনাই এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ